Hey guys, good afternoon. এটা নতুন ভিডিও স্বাগতম তো গাইস পলক ডাইনকে ভিডিওটো আৰম্ভ কৰো হয় থাম্বনেল দেখি নিশ্চয় গম পাইছে আজিৰ ভিডিওটো কিহৰ ওপৰত লৈ আহিছো আপোনালোকৰ মাজলৈ তো গাইস বিতৰ্ক নকৰিব বিনম্ৰভাৱে অনুৰোধ থাকিলে তে সুমি টাৰ্টিকে 3 দিন হল লকআপত জীৱন কটাই আছে যিহেতু তেওঁলোক ট্ৰেডিং জগতৰ মাষ্টাৰ মাইণ্ড যদিও বা ভিআইপি বুলিও কলো ভুল নহয় হয় আপুনি ঠিকে শুনি আছে যে গহিন কপসকে আপোনালোকক কম যে ভিডিওটো স্কিপ নকৰিব বহুতখিনি গুৰুত্বপূৰ্ণ কথা আজি লৈ আহিছো হয় যে কোটি কোটি টকা মাৰিলে সুমি টাৰ্টিকে বিলাসী জীৱন যাপন কৰিলে হয় আপুনি ঠিকে শুনি আছে যে সুমিৰ বিৰুদ্ধে বা সুমিৰ বিষয়ে বহুতখিনি ভিডিও আগবঢ়াই আছো আপোনালোকৰ মাজত বিভিন্ন আপডেট দি আছো সদায় আপোনালোকৰ মাজত বা সদায় দিবলৈ চেষ্টা কৰি আছো আপোনালোকৰ মাজত আপোনালোকে বহুত মৰম সাপোৰ্ট দি আছে মোক বহুত বহুত ধন্যবাদ হয় তো সুমি বা টাৰ্টিকক যে ভাৰতীয় ন্যায় সংশোধনী আইন মতে যদি সঠিক প্ৰমাণ নহয় বা সঠিক প্ৰমাণ নাপায় যে অসম আৰক্ষীয়ে তেতিয়াহ'লে তেওঁলোক 3 মাহতেই মুকলি আকাশৰ তললৈ আহিব পাৰিব আকৌ এটা ভয়ংকৰ ট্ৰেডিং বা আন কিবা কেলেংকাৰী সংঘটিত কৰিবলৈ পাৰিব যে হয় যে ইমান সাধাৰণ ৰাইজৰ কোটি কোটি টকা মাৰিলে ভাবকচোন আকৌ শুনিব পাইছো যে সুমি টাৰ্টিক বিশালৰ একো শাস্তিয়ে নহয় 22 বছৰ বয়সত 2000 কোটি টকাৰ মালিক আৰু মই 20 বছৰ বয়সত মাহিলি 12000 টকাৰ মালিক গৌৰৱ কৰা নাই বা ফিতাহি মাৰা নাই হয় আপুনি ঠিকেই শুনি আছে বা আপুনি ভিডিওটো ঠিকেই চাই আছে প্লিজ বিতৰ্ক নকৰিব আপোনালোকে যদি মোৰ চেনেলটোত প্ৰথমবাৰ বাবে ভিডিওসমূহ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটোত লাইক কমেন্ট কৰিব আৰু শেষলৈকে চাই থাকক যে সুমি টাৰ্টিকক ভাৰতীয় ন্যায় সংশোধনী আইন মতে যদি সঠিক প্ৰমাণ পায় 10 বছৰ জেল 20 লাখ টকা জৰিমনা বিহা হ'ব এই মন্তব্য কৰিছে অসম আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং ডাঙৰীয়াই যিহেতু লকআপত জীৱন যাপন কৰিছে প্ৰথম নিশা সুমিয়ে খাদ্য গ্ৰহণ কৰিলে যে ৰাতিপুৱা এখন পুৰা ধুনীয়া ৰেষ্টুৰেণ্টৰ পৰা বিলাসী খাদ্য আনি দিছে তেওঁক গ্ৰহণ কৰিবলৈ ভাবক তেতিয়াহ'লে যে টকা থাকিলেই সকলো সম্ভৱ নেকি আপুনি ভাবে নেকি হয় মোৰ দৃষ্টিত বা বেলেগৰ দৃষ্টিত এইটো সম্ভৱ যে ভাবক ইমান এটা ডাঙৰ অপৰাধ কৰিলে ইমান এটা ডাঙৰ কেলেংকাৰীত জড়িত হ'ল ইমান কোটি কোটি টকা মাৰিলে তেওঁলোকক লকআপতো বিলাসী খাদ্য আনি দিয়া হৈছে ৰুটি দিলে 2টা ঘুগুনি ইমানটো বাটিত দালি ভাত নেখাই পেলাই দিলে যে সুমিক টাৰ্টিকক ট্ৰেডি বিয়ে লাগে বুকাত লাল গাল টোপনি নোযোৱা হ'ল কাহ বহুত কাহ হৈছে মোৰ তেওঁ সদায় ভিডিও বনাই আছো আপোনালোকৰ কাৰণে যে ভাবক সেলিব্ৰিটিৰ কাৰণে যে লকআপতো ইমান বিলাসী জীৱন যাপন কৰিবলৈ পুৰা ৰেডি খাদ্যও বিলাসী পুৰা চিকেন ৰোল বিৰিয়ানী চাওমিন পুৰা এক চাওনে ভেজ চাও হইয়া পুৰা সুন্দৰভাৱে থানাৰ পৰিপাটি বা জেলখনো পৰিপাটি কৰা হ'ল বা সুন্দৰকে পৰিষ্কাৰ কৰা হ'ল আৰু আচলতে সুমি টাৰ্টিক নেপালত বা মেঘালয় চেৰাপুঞ্জীত নথকা নাছিল ডিব্ৰুগড়তে আছিল 10 দিনৰ পিছত ভেকলি গাতৰ পৰা ওলালে আৰু গাইস সুমিৰ বিৰুদ্ধে যি 3টা গান ওলাল যি কেজনে গাইছিল বা জড়িত আছিল সকলোকে গ্ৰেপ্তাৰ কৰিব আৰক্ষী সঞ্চালকে এক খকিয়নি প্ৰদান কৰিছে আৰু
ট্ৰেডিং মাষ্টাৰ মাইণ্ড সুমিৰ ভাইটি বিশালে যিখিনি অভিনেত্ৰী বা অভিনেতা শিল্পীৰ নাম লৈছিল হয় আপুনি ঠিকেই শুনি আছে অতি শীঘ্ৰে আজি শনিবাৰ সোম মঙ্গলবাৰৰ ভিতৰত গ্ৰেপ্তাৰ কৰা হ'ব ইতিমধ্যে বহুত শিল্পীয়ে বহুত অভিনেতাই প্ৰতিক্ৰিয়া কৰিছে যদি তোমালোক জড়িতই নাই কিয় তোমালোকৰ নাম ল'বলৈ পালে এইবোৰ প্ৰশ্ন উত্তৰ মোক দিব নালাগে এইবোৰ আৰক্ষীৰ ওচৰত দিয়া আইনৰ ওচৰত দিয়া ভাৰতীয় ন্যায় সংশোধনী আইনে এয়া বিচাৰ কৰিব যদি তোমালোক জড়িত নাই কেনেকৈ তোমালোকৰ নাম সাঙুৰ খালে এটা ইমান ডাঙৰ পিতৃয় কেলেংকাৰী হয় তো গাইজ কাহ হৈ আছে ভিডিঅ'টো দীঘল নকৰি দিয়ক আৰু চুমি টাৰ্টিক বা ট্ৰেডিঙৰ পাছৰখিনি আপডেট লৈ আহিম তো গাইজ আজিলৈ ভিডিঅ' মানে এটা নতুন ভিডিঅ'লৈ আকৌ আহিছোঁ হাঁহি মুখে থাকোঁ আৰু আপুনিও সুখতে থাকক বা দুখতে থাকক হাঁহি থাকক আৰু এটা কথা কৈ লওঁ যে হাঁহিবলৈ নিজেই শিকা কান্দিবলৈ এচাম স্বাৰ্থপৰ মানুহে শিকাই দিব সেইকাৰণে জীয়াই থাকোঁতে হাঁহি থাকা কাৰণ ভাৰতবৰ্ষৰ লগতে পৃথিৱীৰ মানুহৰ আয়ুস ৰেখা দিনক দিনে কমি আহিছে বিন্দাছ সুখত থাকক হাঁহি থাকক হাঁহি ধেমালি কৰি থাকক গাইজ আজিলৈ ভিডিঅ' মানে এটা নতুন ভিডিঅ'লৈ আহিছোঁ টাটা বাই বাই জয় আই অসম